আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব কুতুব মিনাৰ কোনে নিৰ্মাণ আৰম্ভ কৰিছিল? হু ষ্টাৰ্টেড দ্য কনষ্ট্ৰাকশ্যন অফ কুতুব মিনাৰ? কুতুব মিনাৰৰ কাম কোনে আৰম্ভ কৰিছিল? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকে কুতুব মিনাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, আংকাৰ ৱাট কোন দেশত অৱস্থিত? আংকাৰ ৱাট ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি? আংকাৰ ৱাট কোনখন দেশত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, কম্বোডিয়া। কম্বোডিয়া দেশখনত ৱাংকাৰ ৱাট আছে। নেক্সট কুৱেশ্যন, ভাৰতত কাগজৰ মুদ্ৰা প্ৰথমে কেতিয়া জাৰি কৰা হৈছিল? When was paper currency first issued in India? ভাৰতত প্ৰথম কেতিয়া কাগজৰ মুদ্ৰা জাৰি কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, 1861। 1861 চনত ভাৰতত প্ৰথম কাগজৰ মুদ্ৰা প্ৰচলন হৈছিল। নেক্সট কুৱেশ্যন, ফিফা ৱৰ্ল্ড কাপ প্ৰথমবাৰ কেতিয়া অনুষ্ঠিত হৈছিল? When was the first FIFA World Cup held? ফিফা ৱৰ্ল্ড কাপ প্ৰথমবাৰ কেতিয়া অনুষ্ঠিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, 1930। 1930 চনত প্ৰথমবাৰ ফিফা ৱৰ্ল্ড কাপ অনুষ্ঠিত হৈছিল। ফিফা ৱৰ্ল্ড কাপ ফুটবলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, ফ্ৰেঞ্চ অপেন কোন খেলৰ সৈতে জড়িত? ফ্ৰেঞ্চ অপেন ইজ এছ'চিয়েট উইথ হুইচ স্পৰ্টছ? কোনটো স্পৰ্টছৰ সৈতে ফ্ৰেঞ্চ অপেন জড়িত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, টেনিছ। টেনিছ খেলৰ লগত জড়িত ফ্ৰেঞ্চ অপেন। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম বিশ্ব ঐতিহ্য স্থান কোনটো আছিল? ইণ্ডিয়াছ ফাৰ্ষ্ট ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ৱাজ? ভাৰতৰ প্ৰথমটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কোনটো আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, অজন্তা কেভছ। অজন্তা গুহা ভাৰতৰ প্ৰথমটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছিল। নেক্সট কুৱেশ্যন, 1857 চনৰ বিদ্ৰোহত ঝান্সীৰ ৰাণী বুলি কাক জনা যায়? হু ইজ ন'ন এজ দ্য ৰাণী অফ ঝান্সী ইন দ্য ৰিভল্ট অফ 1857? 1857 চনৰ বিদ্ৰোহৰ সময়ত ঝান্সীৰ ৰাণী বুলি কাক জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰাণী লক্ষ্মীবাই। ৰাণী লক্ষ্মীবাইক ঝান্সীৰ ৰাণী বুলি জনা যায়। নেক্সট কুৱেশ্যন, চিয়াচিন গ্লেচিয়াৰ কোন পৰ্বতমালাত অৱস্থিত? চিয়াচিন গ্লেচিয়াৰ ইজ লোকেটেড ইন হুইচ মাউণ্টেইন ৰেঞ্জ? চিয়াচিন গ্লেচিয়াৰ কোনটো পৰ্বতমালাত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, কাৰাকোৰাম। কাৰাকোৰাম পৰ্বতমালাত চিয়াচিন গ্লেচিয়াৰ অৱস্থিত। নেক্সট কুৱেশ্যন, সুৱেজ খাল কোন দুটা সাগৰ সংযোগ কৰে? সুৱেজ কেনেল কানেক্টেড হুইচ টু চিজ? কোন দুটা সাগৰক সুৱেজ কেনেলে অৰ্থাৎ সুৱেজ খালে সংযোগ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ৰেড চি এণ্ড মেডিটেৰিয়ান চি। ৰেড চি এণ্ড মেডিটেৰিয়ান চিক সুৱেজ কেনেলে সংযোগ কৰে। নেক্সট কুৱেশ্যন, টুৰ ডি ফ্ৰেন্স কোন খেলাৰ সৈতে সম্পৰ্কিত? টুৰ ডি ফ্ৰেন্স ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ? কোনটো স্পৰ্টছৰ সৈতে টুৰ ডি ফ্ৰেন্স এই শব্দটো জড়িত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, চাইকেলিং। চাইকেলিং খেলৰ সৈতে টুৰ ডি ফ্ৰেন্স এই শব্দটো জড়িত। নেক্সট কুৱেশ্যন, অলিম্পিক গেমছ আধুনিক ৰূপত কেতিয়া আৰম্ভ হৈছিল? When did the modern Olympic Games begin? মডাৰ্ণ অলিম্পিক গেম কেতিয়া আৰম্ভ হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1896। 1896 চনৰ অলিম্পিকৰ পৰা আধুনিক অলিম্পিক গেমবোৰ আৰম্ভ হয়। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? হুইচ ইজ দি লাৰ্জেষ্ট আইচলেণ্ড ইন দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ ডাঙৰ আইচলেণ্ড কোনটো বুলি সুধিছে
আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ গ্ৰীণলেণ্ড। গ্ৰীণলেণ্ড হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ আইচলেণ্ড। নেক্সট কুৱেশ্যন, চৌৰি চৌৰা ঘটনা কিমান চনত সংঘটিত হৈছিল? ইন হুইচ ইয়াৰ ডিড দ্য চৌৰি চৌৰা ইনচিডেণ্ট টেক প্লেচ? কিমান চনত চৌৰি চৌৰা ঘটনা সংঘটিত হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1922। 1922 চনত চৌৰি চৌৰা ঘটনা সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, নায়াগ্ৰা ফলছ কোন দুটা দেশৰ সীমান্তত অৱস্থিত? নায়াগ্ৰা ফলছ লাইজ বিটুইন হুইচ টু কাণ্ট্ৰিজ? কোন দুটা দেশৰ মাজত নায়াগ্ৰা ৱাটাৰফল অৱস্থিত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি USA এণ্ড কানাডা। আমেৰিকা আৰু কানাডাৰ মাজত নায়াগ্ৰা ফলছ অৱস্থিত। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ দীঘল উপকূলীয় দেশ কোনটো? হুইচ কাণ্ট্ৰি হেজ দ্য লংগেষ্ট কোষ্টলাইন ইন দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ কোনখন দেশৰ কোষ্টলাইন এৰিয়া বেছি, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি কানাডা। কানাডা দেশখনৰ উপকূলীয় ৰেখা আটাইতকৈ বেছি। আৰু উপকূলীয় ৰেখা ভাৰতৰ কোনখন ৰাজ্যৰ আটাইতকৈ বেছি যদি সোধে তেতিয়াহ'লে হ'ব গুজৰাট। গুজৰাট ৰাজ্যখনৰ উপকূলীয় ৰেখা ভাৰতৰ সকলো ৰাজ্যতকৈ আটাইতকৈ বেছি। নেক্সট কুৱেশ্যন, ক্ৰিকেট ৱৰ্ল্ড কাপ প্ৰথমবাৰ কেতিয়া অনুষ্ঠিত হৈছিল? When was the first ক্ৰিকেট ৱৰ্ল্ড কাপ হেল্ড? ক্ৰিকেট ৱৰ্ল্ড কাপ কেতিয়া প্ৰথমবাৰ ষ্টাৰ্ট হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1975। 1975 চনত প্ৰথমবাৰ ক্ৰিকেট ৱৰ্ল্ড কাপ আৰম্ভ হৈছিল, আৰু ফিফা ৱৰ্ল্ড কাপ প্ৰথমবাৰ 1930 চনত ষ্টাৰ্ট হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম ৰেলপথ ক'ত আৰম্ভ হৈছিল? বিটুইন হুইচ প্লেচ ডিড দ্য ফাৰ্ষ্ট ৰেল লাইন ইন ইণ্ডিয়া ৰান? ভাৰতৰ প্ৰথম ক'ত ৰেলপথ চলাচল হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মুম্বাই টু থানে। ভাৰতৰ প্ৰথমটো ৰেল চলাচল কৰিছিল মুম্বাই আৰু থানেৰ মাজত। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ডাঙৰ উপদ্বীপ কোনটো? হুইচ ইজ দ্য লাৰ্জেষ্ট পেনিচুলা ইন দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ ডাঙৰ উপদ্বীপ কোনটো বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ আৰবিয়ান পেনিচুলা। আৰবিয়ান উপদ্বীপটো হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ উপদ্বীপ। নেক্সট কুৱেশ্যন, দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? হু বিল্ড দ্য ৰেড ফৰ্ট অফ দিল্লী? দিল্লীৰ ৰেড ফৰ্ট কোনে নিৰ্মাণ কৰিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি শ্বাহজাহান। শ্বাহজাহানে দিল্লীৰ লালকিল্লা নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ডাঙৰ উপসাগৰ কোনটো? হুইচ ইজ দ্য লাৰ্জেষ্ট গল্ফ ইন দি ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ ডাঙৰ উপসাগৰ কোনটো বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ গল্ফ অফ মেক্সিকো। গল্ফ অফ মেক্সিকো হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ উপসাগৰ। নেক্সট কুৱেশ্যন, ষ্ট্ৰেইট অফ মালাক্কা কোন দুটা দেশৰ মাজত অৱস্থিত? দি ষ্ট্ৰেইট অফ মালাক্কা লাইজ বিটুইন হুইচ টু কাণ্ট্ৰিজ? কোন দুটা দেশৰ মাজত ষ্ট্ৰেইট অফ মালাক্কা অৱস্থিত, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মালয়েছিয়া এণ্ড ইণ্ডোনেছিয়া। মালয়েছিয়া আৰু ইণ্ডোনেছিয়া দেশখনৰ মাজত ষ্ট্ৰেইট অফ মালাক্কা অৱস্থিত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনটো? হুইচ ইজ দ্য লংগেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ দীঘল মাউণ্টেইন ৰেঞ্জ কোনটো বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ হিমালয়াছ। হিমালয় পৰ্বতমালা হ'ল পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ উচ্চ জলপ্ৰপাত কোনটো? হুইচ ইজ দ্য হায়েষ্ট ৱাটাৰফল ইন দি ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ উচ্চতম জলপ্ৰপাত কোনটো বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি এঞ্জেল ফলছ। এঞ্জেল জলপ্ৰপাতটো হ'ল বিশ্বৰ আটাইতকৈ উচ্চতম জলপ্ৰপাত। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ ডাঙৰ বন্দৰ কোনটো? হুইচ ইজ দ্য
লাৰ্জেষ্ট পৰ্ট ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ বন্দৰ কোনটো বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি কানলা। কানলা অৰ্থাৎ দীনদয়াল বন্দৰটো হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ বন্দৰ। নেক্সট কুৱেশ্যন, পানামা কেনেল কোন দুটা মহাসাগৰ সংযোগ কৰে? পানামা কেনেল কানেক্টেড হুইচ টু অচিয়ান? কোন দুটা মহাসাগৰক পানামা কেনেলে সংযোগ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ আটলাণ্টিক এণ্ড পেচিফিক। আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰক পানামা কেনেলে সংযোগ কৰে। এতিয়ালৈকে আমি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 25 ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিলোঁ। কুৱেশ্যনখিনিত যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত যেনেকুৱা আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ চাৰ্ক লোকেটেড? চাৰ্কৰ মুখ্য কাৰ্যালয় অৰ্থাৎ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দি আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও চাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।